কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম কৃষ্ণ বৰদোৱা স্থানতে এজুপি শিলিখা গুটি থোপা থোপে লাগে। শংকৰদেৱে জোকাৰে মাধৱদেৱে বুটলে ভকতে কাজলি পাতে। ৰাম ৰাম বৰদোৱা স্থানতে এজুপি শিলিখা গুটি থোপা থোপে লাগে। শংকৰদেৱে জোকাৰে মাধৱদেৱে বুটলে ভকতে কাজলি পাতে। ৰাম ৰাম পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়। তাতে সেউজী গুৰু পুস্তক লিখয়। ৰাম ৰাম বৰদোৱা স্থানতে এজুপি শিলিখা গুটি থোপা থোপে লাগে। শংকৰদেৱে জোকাৰে মাধৱদেৱে বুটলে ভকতে কাজলি পাতে। ৰাম ৰাম শৈশৱ কালতে আইতাৰ লগতে আমাৰ গুৰু তুললৈ গ'ল। তপোবনে হেন কন্দলি আশ্ৰম দেখি বিমোহিত হ'ল। ৰাম ৰাম বৰদোৱা স্থানতে এজুপি শিলিখা গুটি থোপা থোপে লাগে। শংকৰদেৱে জোকাৰে মাধৱদেৱে বুটলে ভকতে কাজলি পাতে। বান নৱ কৃষ্ণ। বৰদোৱালৈ যাওঁ আমি কেনি আছে বাট
নিশে হৰি নাম বৈ আছে তাত শংকৰদেৱৰ গামোচাতে শংকৰদেৱৰ বিচনীতে কিনো আছে লিখা ঘূৰাই চালে দেখা পাইবা কীৰ্তন আৰু ঘোষাই ৰাম ৰাম কৃষ্ণ শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকত সকল হালি জালি নাম সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকত সকল হালি জালি নাম সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান ভাগৱত বিষয় জপি হুবি নাখি ফল সন্ত সাধু পাৰি খাই পাপি নাযায় শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকত সকল হালি জালি নাম সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান বৰদোৱা বৰপেটা মধুপুৰৰ ধাম শংকৰদেৱে উলিয়ালে নামৰে দোকান ৰাম ৰাম শংকৰদেৱে কৈ গ'ল কলিত হৰি নাম মাধৱদেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকত সকল হালি জালি নাম সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান সেহি হৰি নামে পাইবা বৈকুণ্ঠতে স্থান ও ৰাম জয় হৰি কৃষ্ণ।